हेलो बंधुসকল যদি আপুনি ইন্ডিগোৰ ব্লু চিপ একাউণ্ট এটা ক্ৰিয়েট কৰি ৰাখিছে আৰু অলপতে আপুনি ইন্ডিগোৰ ফ্লাইটেৰে এটা ভ্ৰমণ কমপ্লিট কৰিছে তেতিয়া হলে সেই ভ্ৰমণটোৰ যেটো ইন্ডিগো ব্লু চিপ পইণ্ট আছে হেতু আপোনাৰ একাউণ্টত কেনেকৈ এড কৰিব বা কেনেকৈ ক্লেম কৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইন্ডিগো ৱেবসাইটত গুছি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহিছো ইয়াত গুগল ওপেন কৰি লৈছো গুগল আমি টাইপ কৰিম ইন্ডিগো আৰু সাৰ্চ কৰি দিম যেতিয়া সাৰ্চ হ'ব কিছুমান সাৰ্চ ৰিজাল্ট আহিব প্ৰথমটো সাৰ্চ ৰিজাল্ট goindigo.in ইন্ডিগো এয়াৰলাইন্স এই লিংকটোৰ পৰা আমি ক্লিক কৰি দিম এতিয়া চাওক আমি ইন্ডিগোৰ ৱেবসাইটত আহি গৈছো যেটো আমি ইন্ডিগো ব্লু চিপ পইণ্টটো ক্লেম কৰিব লাগে সেই কাৰণে ইন্ডিগো ব্লু চিপৰ ওপৰত ক্লিক কৰি দিম এতিয়া ইয়াত আমি লগইন হৈ যাম তো লগইনৰ ওপৰত আমি ক্লিক কৰি দিম যেতিয়া লগইনৰ ওপৰত ক্লিক কৰিম ইয়াত আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰিবলৈ বা ইমেইলটো এন্টাৰ কৰিবলৈ কোৱা হৈছে হেতু এন্টাৰ কৰক আৰু কন্টিনিউ কৰক এতিয়া মোবাইল নম্বৰ এন্টাৰ কৰিলো এতিয়া কন্টিনিউ কৰি দিম এটা পাসওয়ার্ড আহিব পাসওয়ার্ডটো ভৰাই লগইন কৰি দিম যেটো আমি ইয়াত আগতে একাউন্ট বনাই ৰাখিছো যদি আপুনি একাউন্ট বনাই ৰাখা নাই মই ডেসক্ৰিপচনত লিংকটো দি দিম মই আগতে ভিডিও বনাইছো কেনেকৈ একাউন্ট এটা ক্ৰিয়েট কৰিব পাৰে এতিয়া ইয়াত পাসওয়ার্ডটো এন্টাৰ কৰি লগইন হৈ যাম এতিয়া চাওক আমি আমাৰ একাউন্টত লগইন হৈ গৈছো এতিয়া ইয়াত দেখা পাইছে ইন্ডিগো ব্লু চিপ ব্যালেন্স 0 হৈ আছে এতিয়া মই যেটো আমাৰ প্ৰফাইল আছে তাৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ পাছতে আমাৰ ডিটেইলছ বিলাক ইয়াত দেখুৱা হৈছে আপোনাৰ ইন্ডিগো মেম্বাৰশ্বিপ ব্লু চিপ মেম্বাৰশ্বিপৰ যেটো নম্বৰ আছে আপোনাৰ মোবাইল নম্বৰ ইমেইল এড্ৰেছ সকলোবিলাক দেখুৱা হৈছে তলত কিছুমান অপচন আছে তাৰ ভিতৰত ড্যাশবোৰ্ডৰ ওপৰত আমি ক্লিক কৰি দিম ড্যাশবোৰ্ডৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াত ডাঙৰকৈ দেখুৱা হৈছে আপোনাৰ ইন্ডিগো ব্লু চিপ ব্যালেন্স 0 এতিয়া আমি এই পেজটোৰ তললৈ আহিম এই পেজটোৰ তলত অহাৰ পাছত ইয়াত চাওক আন ইন্ডিগো ব্লু চিপ অন পাস্ট ফ্লাইট মানে যিবিলাক ফ্লাইটত আপুনি অলৰেডি ভ্ৰমণ কৰি হেক কৰিলে মানে যাত্ৰাটো হেক কৰিলে তাৰে পইণ্টছ বিলাক আপুনি ইয়াত পাব পাৰে তাৰ কাৰণে ৰিড থ্ৰু ক্লেম ইয়োৰ ইন্ডিগো ব্লু চিপ এই লিংকটোৰ ওপৰত ক্লিক কৰি দিয়ক এটা কথা মন কৰিব আপুনি যিখন ফ্লাইটৰ যাত্ৰা কমপ্লিট কৰিলে ইন্ডিগো ফ্লাইটৰ হেতু 90 দিনৰ বেছি হ'ব নালাগে মানে লাষ্ট 90 দিনৰ ভিতৰৰ ফ্লাইট কেইখনৰে ব্লু চিপ নম্বৰ আপুনি ইয়াত ব্লু চিপ পইণ্ট কেটা ৰিড থ্ৰু কৰিব পাৰে এতিয়া ইয়াত পিএনআৰ নম্বৰটো লিখিবলৈ কোৱা হৈছে আপোনাৰ যিখন ফ্লাইটৰ যাত্ৰা আপুনি কমপ্লিট কৰিলে হেতু ইয়াত লিখিব লাগিব পিএনআৰ নম্বৰটো আপোনাৰ নাম ইয়াত দেখুৱা হৈছে আমি এতিয়া পিএনআৰটো এন্টাৰ কৰো পিএনআৰ এন্টাৰ কৰাৰ পাছত ক্লেম ইন্ডিগো ব্লু চিপছ এই লিংকটো ডাৰ্ক কালাৰত আহি যাব এতিয়া তাৰ ওপৰত ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে চাওক ইয়োৰ ইন্ডিগো ব্লু চিপ আৰ ক্লেম সাকসেসফুলি আপোনাৰ ইন্ডিগো ব্লু চিপ পইণ্ট কেটা সাকসেসফুলি ক্লেম হৈ গৈছে ওপৰত যদি আপুনি চাই ইন্ডিগো ব্লু চিপ ব্যালেন্স 126 আহি গৈছে আৰু ইয়াতো দেখুৱা হৈছে ইন্ডিগো ব্লু চিপ ক্ৰিয়েটেড 126 মানে আপুনি ইন্ডিগো ব্লু চিপে যেটো পইণ্টছ আছে হেতু পাই গলা হেই যাত্ৰাটোৰ এগেইনষ্টত এতিয়া যদি আমি ড্যাশবোৰ্ডলৈ যাওঁ ড্যাশবোৰ্ডটো চাওক 126টা যেটো আগতে 0 আছিল 126টা পইণ্ট ইয়াত আহি গৈছে আপুনি নেক্সট ফ্লাইট বুকিংত এটো ব্যৱহাৰ কৰিব পাৰে বা যদি আপোনাৰ অধিক নম্বৰ হয় তেতিয়ালে আপুনি সম্পূৰ্ণভাৱে ফ্ৰীতে ফ্লাইট টিকেটও কৰিব পাৰে বন্ধুসকল এনেকৈ আপুনি যদি ইন্ডিগো ফ্লাইটৰ ব্লু চিপ পইণ্ট ক্লেম কৰিব বিচাৰিছে যাত্ৰা কমপ্লিট হোৱাৰ পাছত তেতিয়ালে এনে ধৰণে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইন্ডিগো ব্লু চিপ পইণ্ট আপোনাৰ একাউণ্টত এড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ